কোনটোক 4 তাৰিখে 4 জুনত যি লোকসভা নিৰ্বাচনৰ ফলাফল আছে সেই ফলাফল ঘোষণা কৰা হ'ব অৰ্থাৎ ভোট গণনা হ'ব সিদিনাখন আৰু মই বৰ্তমান উপস্থিত আছো বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী তেখেতৰ সৈতে মই উপস্থিত আছো অকণমান জানিবলৈ যত্ন কৰিছো আপোনাক স্বাগতম জনাইছো আৰু 4 তাৰিখে ইতিমধ্যে নিৰ্বাচনৰ যি ফলাফল আছে ফলাফল ঘোষণা কৰা হ'ব সেই দিনটো এটা বিশেষ দিন আপোনাৰ বাবে কি ধৰণৰ পৰিকল্পনা কৰিছে এই বিশেষ দিনটোত চাওক ইতিমধ্যে আমি ভোট গণনাৰ কাৰণে যি কাউণ্টিং এজেণ্ট লাগে সেই কাউণ্টিং এজেণ্ট আদি সমূহ আমি ইতিমধ্যে দিয়াৰ ব্যৱস্থাটো গ্ৰহণ কৰিছোঁ কাউণ্টিং এজেণ্ট ঠিক কৰা হৈছে আৰু তেওঁলোকৰ পৰীক্ষণ আদিও তেওঁলোকক দিয়া হৈছে এতিয়া মই নিজে তাৰমানে যিহেতু 6টা স্থানত তাৰমানে গণনা কাৰ্যসূচীটো আৰম্ভ হ'ব গণনা হ'ব ভোট গণনা হ'ব এতিয়া সেইকাৰণে 6টা কাৰ্যসূচীতে মই অন্ততঃ আমাৰ কাউণ্টিং এজেণ্ট বা দলীয় কৰ্মীসকলক মিত্ৰজোঁটৰ কৰ্মীসকলক লগ কৰাৰ কাৰণে ব্যৱস্থা চিন্তা চৰ্চা কৰিছোঁ মই আৰু সেই অনুপাতে মই তাৰমানে 6টা স্থানতে মই সেইদিনা নিৰ্বাচনৰ দিনা ভোট গণনাৰ দিনা মই 6টা স্থানতে যাম মই প্ৰথম বঙাইগাঁৱৰ পৰা আৰম্ভ কৰিম বঙাইগাঁও প্ৰথম চাম তাৰপিছত অভয়পুৰীৰ পৰা আহিফালে মই পাঠশালা নলবাৰী তাৰপিছত কামৰূপ শেষত মই বৰপেটাত আহিম আৰু বৰপেটাত যিহেতু বৰপেটাৰ পৰাই তাৰমানে নিৰ্বাচনী ফলাফলটো ঘোষণা হ'ব সামূহিকভাৱে গতিকে সেইকাৰণে মই শেষত বৰপেটাত মই উপস্থিত থাকিম কেনেকুৱা দেখিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে নিৰ্বাচনৰ সময়ত আপুনি কৈছিল যে 5 লাখ ভোটত জয় হ'ম তাৰ পূৰ্বে কৈছিল 3 লাখ ভোটত জয় হ'ম ইতিমধ্যে আপোনালোকৰ কেলকুলেশ্যন আৰম্ভ হৈছে আপোনালোকে নিজেও হিচাপ নিকাচ কৰিছে এতিয়া সামগ্ৰিক প্ৰেক্ষাপটত কি দেখিছে বা কিমান ভোটত এতিয়া আজিৰ দিনটোত যদি আপুনি ভাবে যে মই জয়লাভ কৰিম ইমান ভোটত একচুৱেল হিচাপটো কেনেকুৱা দেখিছে এতিয়া নাই চাওক হয় এই কথাটো আমি প্ৰথম 3 লাখ ভোটত জিকিম বুলি আমি ভাবিছিলোঁ কিন্তু যেতিয়া আমি নিৰ্বাচনী প্ৰচাৰ চলাই আছিলোঁ তেতিয়া আমি তাৰমানে অনুমান কৰিছিলোঁ যে আমাৰ যিটো ডিফাৰেঞ্চ মাৰ্জিনটো বাঢ়িব বুলি আমি অনুভৱ কৰিছিলোঁ আৰু এতিয়াও আমি মাৰ্জিনটো তাৰমানে 3 লাখতকৈ যে বাঢ়িব এইটো নিশ্চিত কিন্তু তথাপিতো তাৰমানে আমি আচলতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোট আমি যিমান আশা কৰিছিলোঁ সিমান এতিয়া পাইছোঁ নে নাই সেই কথাটো আমি এতিয়া তাৰমানে সঠিক হ'ব পাৰে আমি তাৰমানে উপলব্ধি কৰিব পৰা নাই কিন্তু তথাপিতো আমি মাইনৰিটি মানুহৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোট আমি পাইছোঁ কিন্তু আমি কিমান পাৰ্চেণ্ট পালোঁ সেই কথাটো আজিৰ দিনটোত আমি সঠিককৈ ক'ব নোৱাৰিম কিন্তু আমি এই কথাটো অনুভৱ কৰিছোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকলৰ মাজত কিছুসংখ্যকে এনেধৰণে ভোটদান কৰিছে যে তেওঁলোকে নিজকে এতিয়াও তাৰমানে তেওঁলোকে প্ৰকাশ কৰা নাই যে কাক ভোটদান কৰিছে তেওঁলোকে তাৰমানে মৌন হৈ আছে তাৰমানে চাইলেণ্ট ভোটাৰ কিছু আছে আৰু এই চাইলেণ্ট ভোটাৰখিনিৰ যদি তাৰমানে আমি ভাবিছোঁ যে সেই চাইলেণ্ট ভোটাৰৰ ভোটখিনি আমি পাইছোঁ যদি আমি চাইলেণ্ট ভোটাৰৰ ভোটখিনি আমি পাইছোঁ তেতিয়াহ'লে আমি নিশ্চিতভাৱে 4 লাখতকৈ অধিক ভোটত আমি 4 লাখতকৈ অধিক ভোটৰ ব্যৱধানত আমি জয়ী হ'ম এইটো নিশ্চিত ভোটদানৰ আমি শতাংশটো দেখিছোঁ 10টাকৈ সমষ্টি আছে বৰপেটা লোকসভা সমষ্টিত আৰু আমি তাত দেখিছোঁ যে যথেষ্ট শতাংশৰ যিটো হাৰ আছে সেইটো যথেষ্ট বৃদ্ধি পাইছে ক'ৰবাত 90% গৈছে ক'ৰবাত 80তকৈ ওপৰত গৈছে তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে কিমানমান সৰ্বমুঠ ভোট পাম বুলি ভাবি আছে নাই চাওক আমি এতিয়া 10টা বিধানসভা সমষ্টি আছে 10টা বিধানসভা সমষ্টিত আচলতে এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ যিটো ভোটদানৰ হাৰ এইটো যেনে সৰ্বাধিক হৈছে এতিয়া আগে কেতিয়াও এনেধৰণৰ ভোটদানৰ হাৰ বৃদ্ধি পোৱা নাছিল এইবাৰ আমি তাৰমানে প্ৰতিটো বিধানসভা সমষ্টিত এনে এটা সমষ্টি নাই যিটো তাৰমানে 80%তকৈ কম ভোটদান কৰিছে গতিকে আমি এতিয়া সামগ্ৰিকভাৱে গোটেই বৰপেটা লোকসভা সমষ্টি 85%ৰ ওপৰত তাৰমানে ভোটদান হৈছে গতিকে আমি এই কথাটো বিবেচনা কৰিছোঁ যে আমি আচলতে পাকা বেতবাৰী যিটো সমষ্টি আছে সেইটো তাৰমানে ধৰ্মীয় সংখ্যালঘু পৰিপূৰ্ণ এটা সমষ্টি গতিকে পাকা বেতবাৰী সমষ্টিৰ বাহিৰে আমি বাকী যি 9টা সমষ্টি আছে সেই 9টা সমষ্টিত আমি ভাবোঁ যে এভাৰেজ আমি 1 লাখকৈ ভোট পাবলৈ আমি সক্ষম হ'ম ক'ৰবাত হয়তো 2-1,000 বেছি হ'ব ক'ৰবাত 10,000 বেছি হ'ব ক'ৰবাত হয়তো 2-1,000 কম হ'ব কিন্তু আমি এভাৰেজ আমি এই 9টা সমষ্টিত আমি লাখ ভোট তাৰমানে 1 লাখকৈ ভোট পাবৰ কাৰণে আমি পাম বুলি আমি ভাবিছোঁ আৰু যদি আমি তেনেধৰণে পাওঁ তেতিয়াহ'লে আমি 9টা সমষ্টিত আমি 9 লাখ ভোট পাম আৰু 9 লাখ ভোট পোৱাৰ পিছত আমি পাকা বেতবাৰীত আজিৰ দিনটোত আমি এই যিখিনি চাইলেণ্ট ভোটাৰ আছে চাইলেণ্ট ভোটাৰখিনি আমি ধৰা নাই কিন্তু আমি ভাবিছোঁ যে পাকা বেতবাৰীত আমি নহ'লে 50,000 ভোট আমি লাভ কৰিবলৈ সক্ষম হ'ম আৰু এইটো যদি অংকটো হয় তেতিয়াহ'লে আমি মিনিমাম 9.5 লাখ ভোট আমি পাবলৈ সক্ষম হ'ম আমি দলীয় কৰ্মকৰ্তাৰ মাজত 4 তাৰিখে কেনেকুৱা ধৰণৰ পৰিকল্পনা চলি আছে বা আপোনালোকৰ
সেলিব্ৰেশ্যন কি ধৰণে হ'ব যদি জয়লাভ কৰে? মানে চেলিব্ৰেশ্যনৰ কথাটো মোক এতিয়ালৈ অৱগত কৰা নাই। এইটো বস্তুটো দলীয় প্ৰাৰ্থীসকলে দলীয় কৰ্মীসকলে কৰিব এই কথাটো। এতিয়া মোক আচলতে এইটো মোক সম্পূৰ্ণ ডাৰ্কত ৰাখি আছে, মই অন্ধকাৰত আছোঁ। কিন্তু মই ভাবোঁ মই এনে আলাঙে আলাঙে মই খবৰ পাইছোঁ যে তেওঁলোকে তাৰমানে এটা বিজয় উৎসৱ পালন কৰাৰ কাৰণে যোজনা কৰিছে। বৰপেটাবাসী ৰাইজে বা বৰপেটাত যিটো তাৰমানে আমাৰ দলীয় কৰ্মী আছে, দলীয় নেতা কৰ্মীসকল আছে, তেওঁলোকে যিহেতু বৰপেটাৰ পৰা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, গতিকে তেওঁলোকে তাৰমানে বিজয় উৎসৱ পালন কৰিবৰ কাৰণে যোজনা চলাইছে বুলি মই গম পাইছোঁ। আৰু এই ক্ষেত্ৰত মই আৰু বাকী সমষ্টিবিলাকত গম পোৱা নাই। বঙাইগাঁৱত হ'ব নে চেলিব্ৰেশ্যনটো, নে বৰপেটাতে হ'ব? নাই বৰপেটাৰ হ'ব ডেফিনেটলি, বঙাইগাঁৱতো হ'ব। এতিয়া ফলাফলটো দিনত হয় নে ৰাতি, ফলাফলৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ফলাফলটো দিনৰ ভাগত হয় তেতিয়াহ'লে নিশ্চিতভাৱে বঙাইগাঁৱতো হ'ব। কিন্তু যদি নিশা ভাগত হৈ যায়, ধৰি লওক 8টা-9টা বাজে, তেতিয়াহ'লে নিশ্চয় বঙাইগাঁৱত সি ৰাতি নিশাটো বিজয় উৎসৱ পালন কৰাটো কিছু অলপ অসুবিধা হ'ব। গতিকে মই ভাবোঁ যে দিনৰ ভাগতে নিশ্চয় নিৰ্বাচনী ফলাফল ঘোষণা হ'ব। আৰু আমি নিশ্চয় বৰপেটাবাসী ৰাইজে বা বৰপেটাৰ আমাৰ অসম গণ পৰিষদ বা মিত্ৰজোঁটৰ কৰ্মীসকলে যেনেদৰে চিন্তা চৰ্চা কৰিছে, আমি বৰপেটাতে তাৰমানে বিজয় উৎসৱ পালন কৰিম বুলি আমি বিবেচনা কৰিছোঁ। লোকসভা নিৰ্বাচনৰ পিছতে আপোনাৰ উপ নিৰ্বাচন আছে, আৰু উপ নিৰ্বাচনক লৈ পেলাই কিন্তু বিভিন্ন মহলত, ৰাজনৈতিক মহলত হওক বা অসমৰ বিভিন্ন প্ৰান্ততে বঙাইগাঁও সমষ্টিলৈ চকু আছে। কাৰণ ৩৮টা বছৰ আপুনি ইয়াত বিধায়ক হৈ আছে, আৰু ইয়াৰ পিছত এটা নতুন যাত্ৰা আৰম্ভ হ'ব। উপ নিৰ্বাচনক লৈ পেলাই আপোনালোকৰ যিটো দলীয় কৰ্মকৰ্তা আছে, নেতা আছে, তাত কি ধৰণৰ আলোচনা দেখিছে বা নেতা আপোনালোকে পাইছেনে বঙাইগাঁও সমষ্টিত? নাই, নিশ্চিতভাৱে আমাৰ ইয়াতে ৩৮টা বছৰীয়া এটা দল। আমাৰ দলটো আজি গঠন হোৱা 1985 চনৰ 14 অক্টোবৰত গঠন হৈছিল। গতিকে এতিয়া 39টা বছৰত ভৰি দিছে আমাৰ দলটোৱে। গতিকে 39টা বছৰত ভৰি দিয়া দলটোৰ মাজত নিশ্চয় নেতাকৰ্মী আমাৰ যথেষ্ট আছে। বিধায়ক হ'ব পৰা বা বিধায়কৰ যোগ্য প্ৰাৰ্থী আমাৰ যথেষ্ট সংখ্যক আছে। গতিকে আমি ইয়াত নিশ্চয় তাৰমানে নিৰ্বাচন আমি ভাল প্ৰাৰ্থীয়ে পাম। আৰু এই কথাটো ইয়াত যিটো প্ৰাৰ্থী বাছনিৰ প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ হ'ব, তেতিয়া নিশ্চিতভাৱে ৰাইজে গম পাব। আৰু ইয়াত যিটো প্ৰাৰ্থী যিটো নিৰ্বাচন প্ৰক্ৰিয়া আমি কৰিম বুলি বিবেচনা কৰিছোঁ বা আমি চিন্তা চৰ্চা কৰিছোঁ যে ইয়াত আমাৰ দলীয় কৰ্মীসকলক গুৰুত্ব আৰোপ কৰিয়ে তেওঁলোকৰ মাজত আলোচনা বিলোচনাৰ জৰিয়তেই যিগৰাকী প্ৰাৰ্থীক তেওঁলোকে তাৰমানে সৰহসংখ্যক মানুহে তাৰমানে সমৰ্থন আগবঢ়ায়, সেইগৰাকীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব। এতিয়া আপোনাৰ এই নিৰ্বাচনৰ পিছত অগপৰ আপোনালোকে অৱস্থাটো কেনেকুৱা দেখিছে ভৱিষ্যতত? মানে আঞ্চলিকতাবাদৰ যিটো স্থিতি আছে অগপৰ বঙাইগাঁও বা বৰপেটাত, এই নিৰ্বাচনৰ পিছত, লোকসভা নিৰ্বাচনৰ পিছত ভৱিষ্যত কেনেকুৱা ধৰণৰ দেখিছে? নাই, চাওক, আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্বই বহুদিনীয়া এটা আশা, তেওঁলোকৰ তাৰমানে কল্পনা বা চিন্তা চৰ্চা তেওঁলোকে কৰিছে যে এই 2024 চনৰ যিটো লোকসভা নিৰ্বাচন হ'ব, এই লোকসভা নিৰ্বাচনটোৰ জৰিয়তে যাতে এগৰাকী প্ৰতিনিধি যাতে সাংসদৰ মজিয়ালৈকে পঠিয়াব পৰা যায়, তাৰ চিন্তা চৰ্চা আমাৰ দলীয় নেতৃত্বই কৰিছিল। আৰু দলীয় নেতৃত্বৰ যে চিন্তাধাৰা, এইটো আচলতে বাস্তৱত ৰূপদান হ'বৰ কাৰণে আগবাঢ়ি গৈছোঁ আমি। গতিকে আমি আশা কৰিছোঁ যে অহা 4 তাৰিখে যি নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, ভোট গণনা হ'ব, তাৰ জৰিয়তে আমাৰ অসম গণ পৰিষদ দলৰ এগৰাকী প্ৰাৰ্থী, এগৰাকী প্ৰতিনিধি সংসদৰ মজিয়াত যাবলৈ আমি সক্ষম হ'ম। গতিকে যিহেতু তাৰমানে আমাৰ বহুদিন বিৰতিৰ পিছত সংসদৰ মজিয়াত আমাৰ অসম গণ পৰিষদ দলৰ এই আঞ্চলিক ৰাজনৈতিক দলটোৰ এগৰাকী প্ৰাৰ্থী সংসদৰ মজিয়ালৈকে যাব বা সংসদৰ প্ৰতিনিধিত্ব কৰিব, নিশ্চিতভাৱে ইয়াৰ জৰিয়তে তাৰমানে ইয়াৰ ফলস্বৰূপে আমাৰ অসম গণ পৰিষদ দলৰ নেতা কৰ্মীসকল নিশ্চয় উৎসাহিত হ'ব। আৰু মই ভাবোঁ যে এই নিৰ্বাচনৰ ফলাফলে আমাৰ অসম গণ পৰিষদক যথেষ্টখিনি উৎসাহিত কৰিব আৰু যথেষ্টখিনি আমাৰ দলীয় কৰ্মীসকল উৎসাহিত হ'ব। আৰু আমাৰ তাৰমানে অসম গণ পৰিষদৰ সংগঠন পুনৰ তাৰমানে শক্তিশালী ৰূপত প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত আমাৰ নেতা কৰ্মীসকলে আগবাঢ়ি আহিব। শেষৰটো প্ৰশ্ন, উপ নিৰ্বাচনত আপোনাৰ যুৱ সমাজক প্ৰাধান্য দিয়া হ'ব নে আপোনাৰ প্ৰবীণক প্ৰাধান্য দিয়া হ'ব? যুৱ প্ৰবীণৰ কথাটো ইয়াতে বস্তুটো মই এই ক্ষেত্ৰত মই এতিয়া ক'ব নোৱাৰোঁ, কাৰণ মই আপোনালোকক কৈছোঁৱেই যে ইয়াত বঙাইগাঁও সমষ্টিৰ দলীয় কৰ্মীসকলক গুৰুত্ব আৰোপ কৰিয়েই ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। যদি বঙাইগাঁও সমষ্টিৰ দলীয় কৰ্মীসকলে প্ৰবীণক বিচাৰে প্ৰবীণক দিয়া হ'ব, যদি নবীনক বিচাৰে তেতিয়াহ'লে নবীনক দিয়া হ'ব। গতিকে এই ক্ষেত্ৰত তাৰমানে আজিয়ে তাৰমানে মন্তব্য কৰাটো নিশ্চয় সমীচীন নহ'ব। গতিকে মই ভাবোঁ যে দলীয় কৰ্মীসকলে যাকেই তাৰমানে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে সেইজনেই হ'ব, সি নবীনো হ'ব পাৰে, সি প্ৰবীণো হ'ব পাৰে। লোকসভা নিৰ্বাচনৰ পিছত হ'ব আপোনালোকৰ প্ৰক্ৰিয়াটো লোকসভা নিৰ্বাচনৰ পিছত প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আজিৰ দিনটো তাৰমানে এই যে নিৰ্বাচনৰ
বা উপনিৰ্বাচন হ'ব, উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব কোনে পাব, প্ৰাৰ্থী কোন হ'ব, এই বিষয়ে আচলতে আজিৰ দিনটোত বঙাইগাঁও সমষ্টিত আমাৰ দলীয় কৰ্মীসকলৰ মাজত আলোচনা বিলোচনা আৰম্ভ হোৱা নাই। কাৰণ এই কথাটো ঠিক যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাই নাই। আমি ভাবিছোঁ যে আমি জিকিম, কিন্তু এইটোতো হ'ব পাৰে যে বোলে এইটো বস্তুটো আচলতে 19 লাখ ভোটাৰ আছে ইয়াত বৰপেটা লোকসভা সমষ্টিত, 19,60,000 ভোটাৰ আছে। এতিয়া 19,60,000 ভোটাৰৰ মাজত তাৰমানে তেওঁলোকে ভোটদান কৰিছে প্ৰায় 17 লাখ ভোটাৰে ভোটদান কৰিছে। গতিকে 17 লাখ ভোটাৰে কাক ভোটদান কৰিছে আজি আমিতো আচলতে গম নাপাওঁ। গতিকে আমি এটা কি কৰিছোঁ, চিন্তা কৰিছোঁ, আমি ভাবিছোঁ যে আমাক ভোটদান কৰিছে। এইটোতো নহ'বও পাৰে। আমি ভোটদান কৰিব, আমাক ভোটদান কৰিব বুলি আমি ভাবিছে। গতিকে আমি ভাবিছোঁ আৰু আমি যেনে জিকিম বুলি ভাবিছোঁ। কিন্তু এইটো গোটেইখিনি নিৰ্ভৰ কৰিব 17 লাখ ভোটাৰৰ ভোটদানৰ প্ৰক্ৰিয়াটোহে নিৰ্ভৰ কৰিব। গতিকে 17 লাখ ভোটাৰে কাক ভোট দিছে, যিজনক সৰ্বাধিক ভোট দিছে তেওঁহে জিকিব। এইটোতো আমাকতো নিদিবও পাৰে। গতিকে সেইকাৰণে আমি আজিৰ দিনটোত যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱা নাই, গতিকে নিৰ্বাচনৰ ফলাফল 4 তাৰিখে ঘোষণা হ'ব। গতিকে 4 তাৰিখৰ পিছতহে ইয়াৰ তাৰমানে উপনিৰ্বাচনৰ প্ৰাৰ্থী সংক্ৰান্তত চিন্তা চৰ্চাবিলাক আৰম্ভ হ'ব। তেতিয়া আমাৰ মাজত আলোচনা বিলোচনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।